চাওক আজিৰ দিনটো এটা তাৎপৰ্য দিন জাতীয় বীৰ সেনা এইখিনি কথাত আপোনালোকে ভুল নকৰিব। জাতীয় বীৰ সেনা এটা জন্ম দিলে আজিৰ দিনটোত অসমত। জাতীয় জীৱনৰ সমস্যা এইটোৱে নহয় যে জাতীয় জীৱন হ'লে যে জিন্দগী তেওঁলোকে মানে যুঁজি থাকিব, সংগ্ৰাম কৰিব, সেইটো নহয়, কাম কৰিব লাগিব। আজি অসমৰ জ্বলন্ত সমস্যা এজন ব্যক্তি প্ৰকাশ কৰিলে কি হয়, তেখেতক বিভিন্ন ব্যক্তিৰ সাঙুৰ খাই তেখেতৰ এটা বিতৰ্ক সৃষ্টি হয়, আৰু সেইটো কথা তেওঁ নহয়। কিন্তু কথাটো হ'ল কি, এটা সংগঠনৰ থ্ৰু দি যেনে জাতীয় জীৱনৰ এটা জাতীয় সেনা, জাতীয় বীৰ সেনা, অসমৰ যিমান জাতীয় ব্যক্তিসকল আছিল, এতিয়া প্ৰথম যদি আমি লাচিত বৰফুকনৰ কথাই কওঁ, তেখেতৰ কথা, তাৰপিছত যদি আমাৰ সাহিত্য জগতৰ কথা কওঁ, এতিয়া আমাৰ ভূপেন হাজৰিকাৰ কথাই কওঁ, তেখেতৰ এজন জাতীয় বীৰ। তেখেত আপোনাৰ কি কৈছো আপোনাৰ ৰাভা, কি নাম আছিল, বিষ্ণুজ্যোতি ৰাভা, তেখেতে এজন জাতীয় বীৰ। আগৰৱালা কি জ্যোতি প্ৰসাদ আগৰৱালা, তেখেতে আমাৰ জাতীয় বীৰ। গতিকে এইবিলাক বীৰ আগত ৰাখি আমি আজি যিটো সংগঠনৰ যিটো মূল লক্ষ্য উদ্দেশ্য, এটাই উদ্দেশ্য যে অসমৰ জাতীয় জ্বলন্ত সমস্যা, জাতীয় জীৱনৰ সমস্যাবিলাক এটা সংগঠনৰ থ্ৰুদি তেওঁলোকে আগবাঢ়ি যাব। কিহৰ কাৰণে কাম কৰে? সামাজিক কাম কৰিব, ৰাইজৰ কাৰণে কৰিব, 10জনৰ কাম কৰিব। এইটো নহয় যে এটা সংগঠন সেনা নাম দিছে, সেনা হলে যাকে তাকে অন্যায় কৰিব, অত্যাচাৰ কৰিব, সেইটো নহয়। ইতিমধ্যে কৈলাশ শৰ্মা ডাঙৰীয়াই কলি যে ভাল কাম যিটো কৰিব সেইটোৱে জাতীয় সেনাৰ কাম, আৰু যদি বেয়া কাম কৰে তেতিয়া এইখিনিতে শেষ হৈ যাব। এতিয়া ভাল কাম কৰি যাব তেতিয়াহ'লে আগবাঢ়ি যাব। গতিকে বিশেষ নকওঁ, আপোনালোকৰ চেনেল এইটোৱে যাব যে আজিৰ দিনটো বিশেষ তাৎপৰ্যৰ দিন। আজি 2025 চনৰ 27 জুলাইত আজি এটা অসমৰ জাতীয় বীৰ সেনা এটা সৃষ্টি হ'ল। মোৰ এটা প্ৰশ্ন আছিলে, কওক। এতিয়া লাচিত সেনা, বীৰ লাচিত সেনা, তেওঁলোকে কি কৰিছে? দুখীয়া মানুহক অত্যাচাৰ কৰিছে, দুখীয়া মানুহক ঘৰ বাৰী ভাঙিছে, দুখীয়া মানুহক বেদখল কৰিছে। এতিয়া তেওঁলোকৰ উদ্দেশ্য কি আছিল? ৰাইজৰ কাৰণে, ৰাইজৰ সুবিধাৰ কাৰণে আমাৰ দেশৰ মানে সমস্যা কাম কৰিব। গতিকে তেওঁলোকে হয়তো ভাল কামো কৰিছে দুটা এটা, আকৌ দুটা এটা মানে বেয়া কামো কৰি গৈ আছে। গতিকে এইটো সেইকাৰণে ৰাইজৰ আগত তেওঁলোকে আঁকোৱালি লয় নে নলয় সেইটো সময় ক'ব। কিন্তু আমি সেইটো নকওঁ, আনৰ কথা নকওঁ। আমি যিটো দেখা পাইছো, যিটো আজি যিটো দেখা, যিটো আহ্বায়ক হিচাপে দল যিখন সংগঠন কৰিব গৈছে, নিশ্চয় এইটো ভাল পদক্ষেপ হৈছে আৰু ভাল হ'ব, ৰাইজৰ সঁহাৰি পাব আৰু ভালকে কাম কৰি যাব বুলি আশাবাদী। প্ৰথমতে আপোনালোকক মই সকলো সাংবাদিক বন্ধুক ধন্যবাদ জনাইছোঁ। আপোনালোকে আমাৰ এই জাতীয় বীৰ সেনাৰ আজি অভিৱৰ্তন সভাত আপোনাৰ সময় ওলাই কিনে আমাৰ কাৰণে আহিছে, তাৰ কাৰণে থেংক ইউ। আমাৰ লক্ষ্য বহুত আছে। আমি চব জাতীয় বীৰ সেনা আজি ৰাজ্যিক অভিৱৰ্তন সভাখনেই পাতিছোঁ। ইয়াত আমাৰ সামান্য কমিটি এটা গঠন হৈছে, কিন্তু সম্পূৰ্ণ হোৱা নাই। এইটো আমাৰ নেক্সট অকণমান মিটিং হ'ব, মিটিঙত আমাৰ সম্পূৰ্ণ কমিটিটো গঠন হ'ব। আমাৰ লক্ষ্য আছে, আমাৰ জ্বলন্ত সমস্যা আমাৰ বহুত আছে। আমাৰ অসমীয়াৰ হৈ আমাৰ কিমান সমস্যা আছে, সকলোজনে আপোনালোকে আমাতকৈ হয়তো বেছি জানে, আপোনালোকে নিউজ কৰি থাকে। আমাৰ লক্ষ্যটো হৈছে জাতীয় বীৰ সেনাৰ, আমাৰ অসমীয়াৰ হৈ মাত মাতিম আমি জ্বলন্ত সমস্যা হৈ মাত মাতিম আমি ক'ৰবাত দুৰ্নীতি হৈছে মাত মাতিম ক'তো এতিয়া অবৈধ দখল সেইবিলাক হৈ আমি মাত মাতিম, আমাৰ বাংলাদেশী হৈ আমি মাত মাতিম। আমি সকলো অসমৰ জ্বলন্ত সমস্যা হওক, আমাৰ নিবনুৱা সমস্যা হওক, অৰ্থনৈতিক সমস্যা হওক, আমাৰ সাংস্কৃতিক সমস্যা হওক, যিমান সমস্যা আছে আমাৰ অসমত, সেইটো লৈ আমি মাত মাতি যাম, সদায় আমি মাত মাতি যাম সেইটো আমাৰ মূল উদ্দেশ্য হৈছে। সেই উদ্দেশ্য লৈ আমি আজি জাতীয় বীৰ সেনা আজি ৰাজ্যিক অভিৱৰ্তন সভাখন পাতিছোঁ। আমি ইয়াত আমাৰ অভিজ্ঞ ব্যক্তি আমাৰ বহুত আছে, বহুত ডাঙৰ ডাঙৰ গুণী ব্যক্তি আছে আমাৰ লগত। আমি সকলোৰে পৰামৰ্শ লৈ আমি যিটো যি আমাৰ সভাপতি হৈছে, তেওঁৰ নেতৃত্বত আমি আৰু আমাৰ সম্পাদকো আছে, তেখেতৰ নেতৃত্বত মই উপসভাপতি হৈ নেতৃত্ব লৈছোঁ আজি। লৈ মই যিমানখিনি পাৰোঁ মই ৰাইজৰ হৈ, সমাজৰ হৈ বা আমাৰ অসমৰ হৈ, অসমীয়াৰ স্বাৰ্থৰ হৈ যিমান মাত মাতিব লাগে, য'ত মাত মাতিব লাগে, যিমান দূৰত যাব লাগে সিমান দূৰত আমি আগবাঢ়ি যাম বুলি আমাৰ লক্ষ্য আছে। সেইটোৱে আমাৰ লক্ষ্য, মেইন উদ্দেশ্য আমাৰ সেইটো। জাতীয় বীৰ সেনালৈ অসম উন্নয়ন পৰিষদৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল। অসমত বিভিন্ন ধৰণৰ সমস্যা আছে, এই সমস্যাবিলাক সজোৰে উপস্থাপন কৰিব বুলি জাতীয় বীৰ সেনাই উপস্থাপন কৰিব বুলি আমি আশাবাদী। আৰু অসম উন্নয়ন পৰিষদে জাতীয় বীৰ সেনাক যেনেকুৱা ধৰণৰ সহায় সহযোগিতা কৰি পেলাই ভৱিষ্যতে আমি কৰি যাম। আৰু লগতে
তেওঁলোকে অসমৰ জাতীয় সমস্যা যিবিলাক বৰ্তমান হৈ আছে সেইবিলাকৰ ওপৰত যাতে সজোৰে মাত মাতে, অসমৰ আৰ্থ সামাজিক উন্নয়নৰ দিশটো চাব লাগিব, নতুন প্ৰজন্মক কৰ্মমুখী কৰিব লাগিব, এইবিলাক দিশৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়ক, এইটো আমাৰ আহ্বান। জাতীয় জীৱনৰ বাবে কাম কৰিবলৈ সংকল্পবদ্ধ হৈছোঁ। সামাজিকভাৱে আমি সচেতন হ'ব লাগিব। আমি সামাজিকভাৱে আগবাঢ়ি যোৱাতে আমি যদি ঐক্যবদ্ধ হৈ আগবাঢ়ি যাওঁ, তেতিয়াহ'লে বিষয়টোৱে এক শক্তিশালী ৰূপ পায় বুলি আমি ভাবোঁ। আৰু আমি সদায় জাতীয় জীৱনৰ লগত জড়িত আছোঁ। আমি সদায় জাতীয়তাবাদী, আমাৰ চিন্তাধাৰা জাতীয়তাবাদী। গতিকে আমাৰ যি জাতীয় সত্তা, জাতীয়তাবাদী সত্তা আছে, এই সত্তা আগত ৰাখি আমি আগন্তুক দিনত অসমৰ সমাজ জীৱনৰ হৈ কাম কৰি যাম। দেখা গৈছে যে বহু সংগঠনে নতুন নতুন সংগঠন উঠাই আহিছে পূৰ্বৰ পৰা, বহুতে বহুত ভাল কাম কৰিছে, বহুতে বহুত ভুলো কৰিছে। এই ক্ষেত্ৰত আপুনি এগৰাকী অভিজ্ঞ ব্যক্তি হিচাপে আপোনাক এই উচ্চ দায়িত্ব অৰ্পণ কৰা হৈছে সভাপতি হিচাপে। আপুনি কেনেধৰণে কি কি কাম কৰিব আৰু কেনেধৰণে চলাই নিব? চাওক, আমাৰ সংগঠনৰ লগত জড়িত আজি যিসকল ব্যক্তি আজি জাতীয় বীৰ সেনাৰ লগত জড়িত হ'ল, এই সকলোখিনিয়ে সামাজিক ক্ষেত্ৰখনৰ লগত দীৰ্ঘদিন ধৰি জড়িত হৈ আছে। বিভিন্ন সংগঠনৰ মাধ্যমেৰে হওক বা ৰাজনৈতিক দলৰ মাধ্যমেৰে হওক সামাজিকভাৱে সামাজিক দায়বদ্ধতাৰে সমাজৰ কাম কৰি আহিছে। আৰু সেই আমাৰ সমূহীয়া ইচ্ছা যে আমি একত্ৰিত হৈ সমূহীয়াভাৱে যদি কাম কৰোঁ, নিশ্চয় আমি সফলতা পাম। আৰু মই ভাবোঁ যে জাতীয় বীৰ সেনা বহুত ধৰণৰ কথা ভাবিছে যে জাতীয় বীৰ সেনা কি হ'ব, কেনেকুৱা হ'ব। আজি বহু দিনৰ পৰা এটা চৰ্চা চলি আছে, আপোনালোকে নিজে আপোনালোকেও গম পাইছে। কিন্তু আমি সমাজৰ ভালখিনি কৰিবলৈ, ভাল কাম কৰিবলৈ, সততা নিষ্ঠাৰে কাম কৰিবলৈ, আমাৰ জাতীয় ইছ্যুসমূহত আমি মাত মাতিবলৈ আমি জাতীয় বীৰ সেনাৰ লগত জড়িত হৈছোঁ। আৰু মই ভাবোঁ শক্তিশালীভাৱে জাতীয় বীৰ সেনাই অসমৰ সমাজ জীৱনৰ বাবে কাম কৰি যাব, অসমৰ সমস্যাসমূহক ভালকৈ উপস্থাপন কৰি যাব। বিষয়বস্তু ভাল, যিবিলাক ইতিবাচক কাম কাজক আমি সদায় প্ৰশংসা কৰিম, আৰু নেতিবাচক কাম কাজক আমি কেতিয়াও সমৰ্থন নকৰোঁ। ভালটো ভাল বুলি ক'ম আৰু বেয়াটো বেয়া বুলি ক'ম। আৰু আমি সেইভাৱে ঐক্যবদ্ধভাৱে আমি সমাজখন ভাল কৰিবৰ কাৰণে আমি কাম কৰি যাম। সমস্যাৰাজিৰ বিষয়ে আমি মাত মাতি যাম, সেয়া আমাৰ সংকল্প। আৰু জাতীয় বীৰ সেনাই আগলৈকে অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিব পাৰিব বুলি ৰাইজে বিশ্বাস কৰিব পাৰে। চাওক, আমি অৰাজনৈতিকভাৱে সংগঠন, আজি জাতীয় বীৰ সেনা এটা অৰাজনৈতিক সংগঠন, আৰু এই অৰাজনৈতিক চৰিত্ৰ সদায় অক্ষুণ্ণ ৰাখি যাব। ইয়াত ৰাজনৈতিক কথা বতৰা নাহে, অৰাজনৈতিক। গতিকে অৰাজনৈতিক সামাজিক চিন্তাধাৰাৰ মাজেৰে জাতীয় বীৰ সেনাই কাম কৰিব, আৰু যিবিলাক উদ্দেশ্য লক্ষ্য এইবিলাক আগত ৰাখি কাম কৰিব। সদায় আদৰ্শৰে কাম কৰি যাব, আৰু সততা আৰু নিষ্ঠাৰে কাম কৰি যাব। আৰু ইয়াত এখন আপোনাৰ উপদেষ্টা মণ্ডলীৰ এখন সমিতি আছে, আৰু এই সমিতিখনত আপোনালোকে নিশ্চয় জানে কৈলাশ শৰ্মা দেৱৰ দৰে ব্যক্তি আছে, অমিতাভ বৰঠাকুৰৰ দৰে ব্যক্তি আছে, দীপাংকৰ হাজৰিকাৰ দৰে ব্যক্তি আছে, সাজন ভিয়াৰ দৰে ব্যক্তি আছে। আৰু এইসকল ব্যক্তি হৈছে সমাজ সংগঠক। বীৰেন দাসৰ দৰে আন্তঃৰাষ্ট্ৰীয় শিল্পী আছে, আমাৰ ভুৱন গন্ধিয়াৰ দৰে লোকসংস্কৃতিৰ সাধক আছে, অঞ্জনা দাস বাইদেউ আছে। গতিকে উপদেষ্টা মণ্ডলীত ভাল ভাল মানুহখিনিক লৈ আমি উপদেষ্টা মণ্ডলী গঠন কৰিছোঁ, আৰু এই উপদেষ্টা মণ্ডলীয়ে আমাক সদায় দিহা পৰামৰ্শ দিব আৰু দি আহিছে। আমাৰ আজি যে এই সংগঠনটো ইয়াত আমি সংগঠনটো যে আজি সমিতি গঠন হ'ল, গতিকে এই উপদেষ্টা মণ্ডলীৰ লগত সমূহীয়া আলোচনা ভিত্তিত জাতীয় বীৰ সেনা গঠন হৈছে, আৰু অসমৰ সকলো জিলাতে জাতীয় বীৰ সেনাৰ সমিতি থাকিব, সেয়া আমাৰ সিদ্ধান্ত লোৱা হৈছে। আৰু এটাই কথা, আমি অনাগত দিনত আমি সমাজৰ ভাল কামবোৰ কৰি যাম। Stay informed, stay ahead. News NE 365.